নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অংকুৰণ কিতাপখনৰ ৭ নং অধ্যায় ৰাতিপুৱাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ভাল পালে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দিছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, পদ্যটোত সন্ফেৰী কি কৰিবলৈ কোৱা হৈছে? উত্তৰ, পদ্যটোত সন্ফেৰীক শোৱাপাতি এৰিবলৈ কোৱা হৈছে। খ নম্বৰ প্ৰশ্ন, ৰীনা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে? উত্তৰ, ৰীনা, মীনা, বীণা সকলোৱে শুই উঠি পুথি মেলি নিজ পাঠ শিকিছে। গ নম্বৰ প্ৰশ্ন আছে, পুৱাৰ বেলি ওলোৱা দিশটো কি? উত্তৰ, পুৱাৰ বেলি ওলোৱা দিশটো হৈছে পূব। পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? উত্তৰ, পুৱাৰ লগে লগে ডালে ডালে পৰি চৰাইবোৰে গীত গায়। ফুলে ফুলে উৰি মৌ মাখিয়ে কি কৰে? উত্তৰ, ফুলে ফুলে উৰি মৌ মাখিয়ে মৌ পান কৰে। কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? উত্তৰটো হ'ল, কবিয়ে মন থিৰ কৰি নিজ পাঠ শিকিবলৈ কৈছে। ইয়াৰ পিছত আছে, পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়? ইয়াত এটা উদাহৰণ দিছে, ঠাৰি পাতি এৰি সকলোৱে উঠে গিৰি খাই। তাৰপিছত লিখিবা, পূব আকাশত ৰঙা বেলি উঠে, গছে গছে চৰাইয়ে বিধে বিধে গায় নানাচেও ধৰি। গ নম্বৰ, মৌ মাখিবোৰে ফুলে ফুলে মৌপান কৰি ফুৰে। পুথি মেলি লৈ সকলোৱে নিজ নিজ পাঠ শিকে। গছে গছে ফুল বহুতো ফুলিছে। ইয়াৰ পিছত আছে, বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা। উত্তৰটো চাই যাবা। গিৰি খাই, বেগাই শীঘ্ৰে গিৰিজ কৰে। খপৰাই ততালিকে বেগেতে খপ কৰে। এতে পৰ ইমান সময়ে অত পৰে। উলাহত আনন্দত কিছু পৰ অলপ সময়। চেও ধৰি গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি বা অংগী ভংগী কৰি। ইয়াৰ পিছত আছে, পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা। উদাহৰণ এটা দিছে, একবচন তুমি আৰু বহুবচন চৰাইবিলাক। এতিয়া উত্তৰটো এনেকৈ লিখিবা তোমালোকে, একবচন তুমি, গছ, ফুল আদি। বহুবচন চৰাইবিলাক, মৌ মাখিবোৰে, সকলোৱে আদি। উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ডবাক্য লিখা। উদাহৰণটো দিছে, প্ৰতিজোপা গছতে, গছে গছে। ইয়াৰ পিছত তোমালোকক নিজে লিখিব দিছে এইকেইটা। ক নম্বৰটো কি আছে, প্ৰতিটো ডালতে, ডালে ডালে। প্ৰতিটো দিনতে, দিনে দিনে। প্ৰতিটো ঘৰতে, ঘৰে ঘৰে। প্ৰতিটো পাততে, পাতে পাতে। প্ৰতিটো মাহতে, মাহে মাহে। ইয়াৰ পিছত আছে, উদাহৰণটো ভালদৰে চোৱা। এতিয়া ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা। ঠাৰি পাতি, তাৰপিছত হ'ব কিতাপ পত্ৰ, কাম কাজ, হিচাপ নিকাচ, বজাৰ সমাৰ, ঘৰ দুৱাৰ। ইয়াৰ পিছত তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথমটো আছে, পুথি। পুথি অধ্যয়ন এটা ভাল অভ্যাস। মন থিৰ, মন থিৰকৈ লাগিলে সকলো কামতে সফল হ'ব পাৰি। ৰঙা বেলি, সন্ধিয়াৰ ৰঙা বেলি চাবলৈ মনোৰম। এতিয়া দিছে তোমালোকক, তোমালোকে ইতিমধ্যে আগৰ পাঠত বিশেষণ পদৰ বিষয়ে শিকি আহিছা। এতিয়া এই পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। উত্তৰ লিখিবা। পাঠটোত থকা বিশেষণ পদবোৰ হ'ল, গিৰি খাই, খপৰাই, ৰঙা, মহ, কটন, জোৰ, বলিয়া আদি। নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা। ইয়াত এটা উদাহৰণ দিছে, পুৱা ৰঙা বেলি নোলায়। এইটো নোহোৱা বাক্য। এই বাক্যটো আমি হোৱা কৰিলে কেনেকৈ লিখিম?
পুৱা ৰঙা বেলি ওলায়। ঠিক তেনেকৈ বাকীকেইটা তোমালোকক নিজে কৰিব দিছে চাবা। ক নাম্বাৰত আছে চৰাইবোৰে বিধে বিধে গান নাগায়। এই বাক্যটো হোৱা কৰিলে হ'ব চৰাইবোৰে বিধে বিধে গান গায়। খ নাম্বাৰ ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে। এইটো হোৱা কৰিলে হ'ব ল'ৰা ছোৱালীবোৰে মন থিৰকৈ নিজৰ পাঠ শিকে। ফুলে ফুলে মৌ মাখিয়ে মৌ পাণ নকৰে। এইটো হ'ব ফুলে ফুলে মৌ মাখিয়ে মৌ পাণ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ।